শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত পৰে দুহান নামক কীৰ্তন কৰিয়া কীত হৈলো ন ৰাম কীত নৰে। হে মোৰ পূজ্য বাপসকল, আইসকল আৰু লগতে মৰমৰ ভাইটি ভণ্টিহঁত, আজি 14 নম্বৰ ঘোষাটি দিব ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰে যেন, এয়ে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। মহেছে বুলন্ত মূৰ ৰকাৰাদি নাম শুনি পৰম প্ৰসন্ন হোয়ে মন শুনিও পাৰ্বতী মই মনত শংকুৰংগে ৰাম বুলি বেকই দুজন ৰাম বুলি বেকই দুজন। সৰল ভাঙনি। মহেছে তেওঁৰ প্ৰিয় ভাৰ্যা পাৰ্বতীক কৈছিল, হে পাৰ্বতী, ৰ শব্দ শুনাৰ পাছত মোৰ মন বৰ প্ৰসন্ন হয় আৰু তাৰ পাছত ৰাম বুলি ক'ব বুলি ভাবি মোৰ মনটো আনন্দৰে উপচি পৰে। শব্দাৰ্থ: মহেশ শিৱ, পাৰ্বতী শিৱৰ ভাৰ্যা, ৰকাৰ আদি ৰ আদি অক্ষৰযুক্ত শব্দ, শংকু শংকা কৰোঁ। ব্যাখ্যা: এই ঘোষাটি মূলতঃ এটি পৌৰাণিক কাহিনী আছে। এদিন মহেশে তেওঁৰ প্ৰিয় ভাৰ্যা পাৰ্বতীক লগত লৈ বৃষভ যানেৰে অগস্ত্যী মুনিৰ আশ্ৰমলৈ গৈছিল। বাটত যাওঁতে এটা গৰখীয়াই গৰু পাল ৰাখি আছিল। তাৰ পাছত গৰুপালৰ পৰা যেতিয়া এটা গৰু দূৰলৈ গ'ল, সি গৰুটো ৰখাবৰ বাবে ৰ-ৰকৈ চিঞৰি উঠিল। চিঞৰি উঠাত সৰ্বজান পুৰুষ শিৱই যানখন ৰাখি দিলে। হঠাৎ বৃষভ যানখন ৰখা দেখি পাৰ্বতীয়ে শিৱক সুধিলে তাৰ কাৰণ। তেতিয়া শিৱই গদগদ স্বৰে উত্তৰ দিলে, হে পাৰ্বতী, এই ল'ৰাটো গৰুটো ৰখাবৰ কাৰণে ৰ-ৰ বুলি চিঞৰি সংকেত ধ্বনি দিলে। মই সেইবাবে যানখন ৰাখি দিলোঁ। তেনেকৈ কৈ পেলাই শিৱই ক'লে যে ৰ-ৰ শব্দটো কৰি আকৌ পাছৰ অক্ষৰ ম বুলিব বুলি মই আনন্দতে যানখন ৰাখি দিলোঁ। কাৰণ ম অক্ষৰ কৰি ৰাম বুলিব, এইটো আশা আকাংক্ষাই শিৱই আনন্দত মনটো উঠলি উঠিল। তাৰ পাছত শিৱই ক'লে যে তুমি জানা যে মোৰ ৰাম নাম অতি প্ৰিয় জীৱনী শক্তি স্বৰূপ। শিৱই যেনেকৈ ৰ বুলি উচ্চাৰণ শুনোতে
আনন্দত ৰাম নাম বুলিব বুলি জানখন ৰাখি দিছে, আনন্দত উৎফুল্লিত হৈছে। ঠিক সেইদৰেই নাম গাহী লোকসকলে ৰাম নামৰ প্ৰতি শ্ৰদ্ধা, আস্থা আৰু ভক্তি বাহক। এই কাহিনীয়ে ৰাম নামৰ শ্ৰদ্ধা আৰু ভক্তিৰ কথা উল্লেখ কৰিছে। নামৰ মহিমা শুনিও যিজনে নামৰ শ্ৰদ্ধা প্ৰীতি নকৰে, সেইজন নামৰ দোষী, অহংকাৰী বুলি কৈছে। কীৰ্তনত লিখা আছে নাম অপৰাধত, শুনিয়া নামৰ মহিমা অতি, তথাপি নকৰে নামত প্ৰীতি। নামৰ দোষী সিও অহংকাৰী, পুঞ্জি বেকক কাকে জিভাও ভাৰী। গতিকে কীৰ্তনৰ নাম অপৰাধত কৈছে, যিজনে নামত প্ৰীতি নকৰে, আস্থা নকৰে, তেওঁ নামৰ দোষী, অহংকাৰী। আৰু সেই জীৱক যেন কাউৰীয়ে জিভা টানি টানি খাব বুলি কীৰ্তনত লিখা আছে। গতিকে প্ৰত্যেকজন নামগাহী লোকে নামৰ প্ৰতি আকৰ্ষণ আৰু শ্ৰদ্ধা বাহক বুলি ঘোষাটিত লিখিছে। শিৱই যিদৰে শ্ৰদ্ধা ভক্তি দেখুৱাইছে ৰাম নামৰ প্ৰতি, তেনেকৈ প্ৰত্যেক নামগাহী লোকে যেন ৰাম নামৰ প্ৰতি শ্ৰদ্ধা ভক্তি আস্থা বাঢ়ে, মহাপুৰুষ গুৰুজনাই এই ঘোষাটিত সংকলিত কৰিছে। গতিকে আমি ৰাম নাম ল'ব লাগে, ঈশ্বৰ চিন্তা কৰিব লাগে। ঈশ্বৰ চিন্তা কৰিলে জীৱ শুদ্ধ হয়, শুদ্ধ মন হয়, শুদ্ধ মন হৈ ঈশ্বৰক পাব পাৰে, পৰম পদ, ঈশ্বৰৰ পদ পাব পাৰে। গতিকে য'ত নেকি দেৱাদিদেৱ মহাদেৱ শিৱই অনবৰত ৰাম নামকে স্মৰণ কৰি থাকে, তেওঁ ৰ উচ্চাৰণ শব্দ শুনাৰ পাছত তেওঁ ৰাম নামৰ প্ৰতি ইমান আস্থা, ইমান ৰ শব্দ শুনাৰ পাছত তেওঁ এনেকুৱাই হ'ল, ম শব্দ উচ্চাৰণ কৰিব আৰু ৰাম নাম তাৰ পাছত ক'ব, সেই বুলি ভাবিয়ে তেওঁ এই জানখন ৰাখি দিলে। কিমান আনন্দ, কিমান। গতিকে আমি নৰমনুষ্যই নামৰ মহিমা শুনিও যদি আমি নামত আস্থা নকৰোঁ, নামত প্ৰীতি নকৰোঁ, নামত ভক্তি নকৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই নাম দোষী বুলি, অহংকাৰী বুলি অভিহিত কৰিছে। গতিকে আমি আন নহ'লেও ঘোষা শাস্ত্ৰখন চাব লাগে। ঘোষা শাস্ত্ৰখনেই পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ। গুৰুজনাই কৈছে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ হ'ল ঘোষা শাস্ত্ৰ। এই ঘোষাত শাস্ত্ৰখনত কিয় শ্ৰেষ্ঠ বুলি কৈছে? শাস্ত্ৰ বিচাৰিয়া মই জিবা সত্য পালোঁ, তাহাকো আনিয়া ঘোষা শাস্ত্ৰতে লিখিলোঁ। গুৰু সেৱা কৰি মই জিবা সত্য পালোঁ, তাহাকো আনিয়া শাস্ত্ৰে নিবনিলোঁ। হেন জানি ঘোষা শাস্ত্ৰ কেহুৱে নয়, মোৰ বাক্য ঘোষা শাস্ত্ৰ শৰণ লয়। এই মাধৱদেৱে তেনেকৈ ঘোষাখনেই শ্ৰেষ্ঠ। আৰু মহাদেৱেও ৰাম নামৰ মহত্ব দেখুৱালে, ৰাম নামৰ কি শ্ৰদ্ধা, কি ভক্তি, সেইটো এই ঘোষা শাস্ত্ৰতে ঘোষাটিত লিপিবদ্ধ কৰিছে। গতিকে আমি ৰাম নামৰ প্ৰতি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে আমি শ্ৰদ্ধা ভক্তি দেখাব লাগে। এই ঘোষাটিত তাকেই আমি নামগাহীসকলে যাতে ৰাম নামৰ প্ৰতি শ্ৰদ্ধা ভক্তি বাঢ়ে তাকে কৈছে। আৰু ৰাম নাম জগত মংগল, জগত কল্যাণ
আৰু নিজৰ শৰীৰটো কল্যাণ হয়, শৰীৰটো বাহিৰে ভিতৰে শুদ্ধ হয়। গতিকে আমি ৰাম নাম ল'ব লাগে। ইয়াকে কৈ মই আজিলৈ সামৰণি মাৰিলোঁ। ভুল হ'লে ক্ষমা কৰিব। হৰি ৰাম।